প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই বহুত ধুনীয়া এটা ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছো। এয়া চাওকচোন কিমান ধুনীয়া লাগিছে। এয়া হৈছে মোদক। গণেশ ভগৱানৰ একেবাৰে প্ৰিয় ভোগ হৈছে মোদক। গণেশ চতুৰ্থী আহি আছে আৰু আমি যদি ঘৰতে এনেধৰণে মোদক বনাই গণেশ ভগৱানক ভোগ লগাব পাৰো, তেওঁ বহুত সুপ্ৰসন্ন হ'ব আৰু আমাৰ সকলো দুখ কষ্ট দূৰ হ'ব, নহয়নে বাৰু? সেইকাৰণে মই ভাবিলো মোদক কেনেধৰণে বনাব পাৰি তাকে মই আজি আপোনালোকৰ আগত দেখুৱাম। আমাৰ ঘৰত থকা বস্তুৰে আমি অতি সহজে কম সময়তে আমি মোদক বনাব পাৰো। আৰু এতিয়া দেৰি নকৰি আহকচোন মই কেনেধৰণে মোদক বনালো তাকে মই আপোনালোকৰ আগত দেখুৱাম। আৰু এটা মোদক মই আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিছো, এয়া দেখিছেনে? আৰু এটা মই ভাঙিও দেখুৱাম। এয়া চাওকচোন একেবাৰে কোমল আৰু মাজত মই এয়া ফিলিং ভৰাইছো। বহুত টেষ্টি হয় খাবলে আৰু আপোনালোকে এনেধৰণে বনাব পাৰিব। এতিয়া আহক ভিডিঅ'টো চাবলৈ। মোদক বনাবৰ কাৰণে মই বস্তুখিনি তৈয়াৰ কৰি লৈছো আৰু আপোনালোককো দেখুৱাই যাওঁ। মোদক যিহেতু মই চুজিৰে বনাম, এয়া মই চুজি লৈছো এবাটি, এয়া দেখিছেনে? আৰু লগতে লৈছো এয়া নাৰিকলৰ শুকান পাউডাৰ, নাৰিকলৰ গুড়ি। এয়া বজাৰত কিনিবলৈ পায়, পেকেটত পায়। আৰু যদি আপোনালোকৰ এনেকুৱা নাথাকে, শুকান ডাঠ নাৰিকলো আপোনালোকে পিহনাত পিহি ল'ব পাৰে, নতুবা কেঁচা নাৰিকলো ল'ব পাৰে। আৰু ড্ৰাই ফ্ৰুট লৈছো। ড্ৰাই ফ্ৰুট এয়া অলমণ্ড 5টামান সৰুকৈ কাটি লৈছো আৰু এয়া পিস্তা 5টামান মই সৰুকৈ কাটি লৈছো। এইকেইটা খিচমিচ হয় আৰু এয়া গুড় হয়। আৰু ড্ৰাই ফ্ৰুট এয়াই যে ল'ব লাগিব তেনেকুৱা কোনো কথা নাই। আপোনালোকৰ যি ঘৰত থাকে বা ৰঙা বাদামটোও ল'ব পাৰে, নতুবা অকল নাৰিকলেৰেও বনাব পাৰে বা নাৰিকল ড্ৰাই ফ্ৰুট নোহোৱাকৈ অকল চুজিৰেও বনাব পাৰে। মই এতিয়া বনাই যাম, বনাই থাকোঁতে আপোনালোকক সকলো কথা ধুনীয়াকৈ মই বুজাই যাম আৰু আপোনালোকে ভিডিঅ'টো চাই যাব। এতিয়া মই আপোনালোকক গেছৰ ওচৰলৈ লৈ যাওঁ, আহক। মই গেছত এখন পেন পাতি দিছো আৰু পেনখনত অকণমান এয়া ঘি আধা চামুচ দি দিছো। আৰু এতিয়া ঘিখিনি গলাৰ লগে লগে ইয়াতে মই আমাৰ ড্ৰাই ফ্ৰুটখিনি অকণমান ভাজি ল'ম। এয়া দি দিছো। ড্ৰাই ফ্ৰুটখিনি অকণমান ভাজি ল'লে মচমচীয়া হয় আৰু তেতিয়া খাবলৈও ভাল হয়। এয়া দেখিছেনে? আৰু পিস্তাখিনিও ইয়াতে দি দিছো এয়া, আৰু লগতে মই খিচমিচখিনিও দি দিছো। অকণমান ভাজি ল'লে হ'ব, বেছি ভাজিব নালাগে বাৰু। আৰু আমাৰ নাৰিকলৰ পাউডাৰখিনিও ইয়াতে মই দি দিছো। এইখিনি অকণমান মই ভাজি ল'ম। শুকান নাৰিকলৰ পাউডাৰ ল'লে এটাই ভাল, মোদকটো অকণমান বেছি দিনলৈকে থাকিব। যদি আপোনালোকে কেঁচা নাৰিকলৰ দিয়ে তেতিয়া মোদকটো অকণমান সোনকালে বেছি দিনলৈকে আপোনালোকে থ'ব নোৱাৰিব। এয়া দেখিছেনে? নাৰিকলো বেছি ভাজিব নালাগে বাৰু, অকণমান দেৰি ভাজিলেই হ'ব। এয়া মোৰ ভজা হৈ গৈছে। এতিয়া মই ইয়াতে গুড়খিনি দি দিম। সোৱাদ অনুসৰি গুড়টো আপোনালোকে লৈ ল'ব কিমান দিয়ে। আৰু গুড়তে অকণমান মই পানী মিলাই দিম গলিবৰ কাৰণে। দেখিছেনে? গুড়ো গলিব আৰু আমাৰ এই গোটেইখিনি মিশ্ৰণ একেলগে ধুনীয়াকৈ মিহলি হৈ যাব। গুড়খিনি মিহিকৈ কাটি ল'ব, নতুবা গোটা গুটি হৈ থাকিলে বেয়া হ'ব। সেইকাৰণে মই প্ৰথমতে গুড়খিনি মিহিকৈ কাটি লৈছোঁ। এয়া দেখিছেনে? এয়া ধুনীয়াকৈ আমাৰ মিলি গৈছে। অকণমান গোটা হৈ আছিলে গুড়, এয়া মই ভাঙি দিছোঁ আৰু ধুনীয়াকৈ মিলাই দিম এতিয়া। এয়া আমাৰ হৈ গ'ল ধুনীয়াকৈ, দেখিছেনে? আৰু একেবাৰে শুকান কৰিব নালাগে আৰু ঠাণ্ডা হ'লে এনেও অকণমান শুকাই যাব। এয়া আমাৰ ধুনীয়াকৈ হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিছোঁ আৰু এইখিনি এতিয়া মই ঠাণ্ডা হ'বলৈ দিম। আমাৰ মিশ্ৰণখিনি ঠাণ্ডা হয় এতিয়া আমি চুজিখিনি ভাজি লওঁ। আৰু চুজিখিনি ভাজিবৰ কাৰণে মই গেছত কেৰাহী এখন পাতি দিছোঁ আৰু ইয়াতে মই এতিয়া ঘি এচামুচ দিম। এয়া
আৰু ঘিখিনি গলিবলৈ দিছোঁ। এতিয়া ইয়াতে আমি এয়া চুজিখিনি দি দিম। চুজি অলপ থৈয়ে দিছোঁ, পুৰা এবাটি মই দিয়া নাই, অলপ কমকৈ দিছোঁ বাৰু। এতিয়া মই এইখিনি ধুনীয়াকৈ চুজিখিনি ল' মিডিয়াম ফ্লেমত ভাজি ল'ম। মোৰ চুজিখিনি ভজা হৈ গৈছে আৰু চুজিখিনি একেবাৰে ৰঙচুৱা কৰি ভজা নাই, কিন্তু ধুনীয়াকৈ ভাজ খাব লাগিব দেই, নতুবা আমাৰ মোদকটো খাবলৈ বেয়া হ'ব, কাৰণ চুজিখিনি কেঁচা হৈ থাকিব। আৰু চুজিখিনি একদম ল' মিডিয়ামতে অকণমান দেৰি লাগিলেও আপোনালোকে ধুনীয়াকৈ এয়া ভাজি ল'ব। এয়া দেখিছেনে, মই ধুনীয়াকৈ ল' মিডিয়ামত একদম ভাজি লৈছোঁ আৰু এটা ভজাৰ গোন্ধ আহিছে আৰু এয়া চুজিখিনি কেঁচা হৈও থকা নাই। কেঁচা চুজি হ'লে মোদকটো খাবলৈ বেয়া হয়। এতিয়া আমাৰ এয়া চুজিখিনি ভজা হৈ গ'ল আৰু ইয়াতে মই এতিয়া আৰু এটা বস্তু মিলাই দিম, সেয়া হৈছে পাউডাৰ গাখীৰ। এয়া এচামুচ আৰু এচামুচ মিলাই দিছোঁ। পাউডাৰ গাখীৰ মিলাই দিলে খাবলৈ সোৱাদটো ধুনীয়া হয়, মানে ভাল লাগে আৰু সোৱাদ বাঢ়ি যায়। আৰু আপোনালোকে যদি নিদিয়ে একো কথা নাই, এইটো অপচনেল হয়, দিলেও দিব পাৰে, নিদিলেও নালাগে দিব। এতিয়া আমাৰ হৈ গ'ল আৰু এতিয়া আমি চেনি দিব লাগিব সোৱাদ অনুসৰি। এয়া মই চেনি দি দিলোঁ আৰু লগতে অকণমান ইলাচি পাউডাৰ দি দিম, গুণটো ভাল আহিব। এয়া ইলাচি পাউডাৰ অকণমান মই দি দিলোঁ, দি এতেকে ধুনীয়াকৈ মই গোটেইখিনি মিলাই দিম। এয়া দেখিছেনে, আৰু গেছৰ ফ্লেমটো একেবাৰে ল'তে ৰাখিছোঁ। আৰু এতিয়া আমি হালোৱা বনোৱাৰ দৰে তেনেকেই বনাব লাগিব আৰু পানী দি দিছোঁ। এয়া দেখিলে নহয়, পানী আৰু অকণমান দিব লাগিব। আৰু গেছৰ ফ্লেম মই ল' কৰি থৈছোঁ আৰু অকণমান মই পানী দি দিওঁ। এয়া পানী দি দিলোঁ, বহুত বেছি পানীও নহয়, আপোনালোকে বনাই থাকিলে গম পাব আৰু কথাটো সেনেদৰে। এতিয়া ল' ফ্লেমতে এয়া মই অকণমান দেৰি লৰাই থাকিম, অকণমান গাঢ়া হ'বলৈ দিম হালোৱাৰ দৰে। এয়া দেখিছেনে, গাঢ়া হৈ আহিছে। এতিয়া মই এইখিনি ঢাক মাৰি দিম, ঢাকোন এখনেৰে ঢাক মাৰি পেলানি গেছৰ ফ্লেমটো ল' কৰি 2 মিনিটমান থৈ দিম, তেতিয়া আমাৰ চুজিখিনি ধুনীয়াকৈ ফুলি যাব। এয়া মই ঢাক মাৰি দিলোঁ আৰু গেছৰ ফ্লেমটো ল' কৰি থৈছোঁ। 2 মিনিট এনেকৈ মই থাকিবলৈ দিম। এয়া মই ঢাকোনখন দাঙি চাওঁ, এয়া দেখিছেনে, আমাৰ ধুনীয়াকৈ হৈ গৈছে আৰু আমাৰ চুজি ফুলি গ'ল। মই গেছটো অফ কৰি দিছোঁ এতিয়া। এয়া ধুনীয়াকৈ হৈ গৈছে চব। এতিয়া আমি কি কৰিম, এইখিনি ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পিছত মই কি কৰোঁ আপোনালোকক দেখুৱাম। চুজিখিনি ঠাণ্ডা হ'বৰ কাৰণে মই কাঁহী এখনত উলিয়াই দিলোঁ আৰু এতিয়া আমি এইখিনি অকণমান হাতেৰে মঠি ল'ম এনেদৰে। আৰু অকণমান শুকান যেন লাগিলে অকণমান ঘিউ দি দিব আপোনালোকে। মই অকণমান শুকান যেন লাগিছে, অকণমান ঘিউ এয়া দি দিছোঁ। আৰু ঘিউ দিলে খাবলৈতো ভাল লাগেই, নহয় জানো বাৰু। এয়া চব এতিয়া অকণমান মই এনেকৈ, আৰু এইখিনি বেছি ঠাণ্ডা হোৱালে নথব, অকণমান হাতেৰে চুব পৰা গৰম হৈ থাকোঁতে আমি এইখিনি কাম কৰিব লাগিব। এয়া মই ধুনীয়াকৈ মঠি লৈছোঁ। এয়া আমাৰ হৈ গৈছে আৰু এতিয়া মই আপোনালোকক এয়া বেটাৰখিনি দেখুৱাম। এইখিনি যে ভাজি থৈছিলোঁ নাৰিকলৰ সৈতে, এয়াও ধুনীয়াকৈ আমাৰ ঠাণ্ডা হৈ গ'ল। এয়া দেখিছেনে, একদম লাডু বনাব পৰা অৱস্থা হৈ গ'ল। এই লাডু আমি বনাই দিব পাৰোঁ। এতিয়া মই বনাই দেখুৱাম আপোনালোকক। এয়া চুজি লৈছোঁ, চুজি লৈ পেলানি প্ৰথমতে এটা আমি এনেকৈ লাডুৰ দৰে এটা বনাই ল'ম। এয়া দেখিছেনে, এয়া। আৰু এতিয়া লাডুটো অকণমান এনেকৈ বহলাই দিম। আৰু ইয়াতে যে আমি এয়া বনাই থৈছিলোঁ নাৰিকলৰ, অকণমান সৰু লাডু এটা বনাই লৈছোঁ আৰু ইয়াতে আমি দি দিম। আৰু এতিয়া ধুনীয়াকৈ এইখিনি যাতে সোমাই যায় ভিতৰত, ধুনীয়াকৈ আমি বনাই ল'ম। আৰু এইদৰে আমি নাৰিকলৰ মিশ্ৰণটো ভিতৰত দি ধুনীয়াকৈ হেঁচি হেঁচি আমি এটা মোদকৰ শ্বেপ দিম। মোদকটো আপোনালোকে দেখিছেই চাগে, আৰু যদিও দেখা নাই এয়া চাওকচোন, এনেদৰে আমি ধুনীয়া এটা মোদকৰ শ্বেপ লৈ লৈছোঁ। এয়া দেখিছেনে, ধুনীয়া আমি হাতেৰে এটা ধুনীয়া মোদক বনাই দিলোঁ। আৰু মোদকটোত অকণমান ডিজাইন থাকে কটা কটা, সেইটো আমি দি দিম। আৰু এখন কটাৰী ল'ম, এয়া এখন কটাৰী লৈছোঁ আৰু কটাৰীখনেৰে এনেকৈ একদম ধুনীয়া মোদকৰ ডিজাইন হৈ যাব। এয়া দেখিছেনে, কাটি কাটি দিছোঁ মই এনেকৈ কৰি।
এয়া চাওক, এয়া হৈছেনে বাৰু ধুনীয়া মোদকৰ দৰে। এয়া চাওকচোন ইমান ধুনীয়া এটা মোদকৰ ডিজাইন হাতেৰে আমি বনাব পাৰোঁ, হয়নে নহয় বাৰু। আৰু এটা মই বনাই দেখুৱাম আপোনালোকৰ আগত। আৰু এইটো মই ধুনীয়াকৈ এতিয়া প্লেটত থৈ গৈছোঁ। এনেদৰে আপোনালোকে হাতেৰে বনাব পাৰে। আৰু মই কৈছিলোঁ আপোনালোকক যে ড্ৰাই ফ্ৰুট নহ'লেও আমি বনাব পাৰোঁ। যদি ড্ৰাই ফ্ৰুট আপোনালোকে ভিতৰত নিদিওঁ বুলি ভাবে তেতিয়াহ'লে একো কথা নাই, এনেদৰে চিম্পুলকৈ বনাব। সেইটো মই আপোনালোকক হাতেৰে বনাই দেখাইছোঁ। এয়া চাওকচোন, এয়া আগৰ দৰে আমি এটা ল'লোঁ, লৈ পেলাই এনেকৈ চাওকচোন, ইয়াৰ ভিতৰত আমাৰ মিশ্ৰণটো আমি দিয়া নাই। ড্ৰাই ফ্ৰুট নিদিয়াকৈও আমি এনেদৰে ধুনীয়াকৈ বনাব পাৰোঁ। আৰু আকৌ আমি কটাৰীৰে দাগ এটা দি দিওঁ এতিয়া আগৰ দৰে। এয়া 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 দেখিছেনে, এইটো চাওকচোন বাৰু, এইটো কিমান ধুনীয়াকৈ হৈ গৈছে। এইয়া মোদকটো চাওক, হাতেৰেও এনেদৰে আপোনালোকে যদি ড্ৰাই ফ্ৰুট নাথাকে, নাৰিকলৰ গুৰি নাথাকে, অকল চুজিৰেও আপোনালোকে ইমান ধুনীয়াকৈ মোদক ঘৰতে বনাব পাৰিব। এইয়া এতিয়া মই আৰু এটা মোদক আপোনালোকক বনাই দেখুৱাম। এইটো বজাৰত কিনিবলৈ পায়, এনেকুৱা মোদকৰ চাজা বুলি ক'লে পাই যাব। যদি নাপায় বা কেতিয়াবা পটাপট বনাব লগাত পৰে তেতিয়া আপোনালোকে এনেদৰে বনাব। এতিয়া আমি ইয়াৰ ভিতৰত এয়া চুজি দি দিছোঁ দুই পিনে, দেখিছেনে। আৰু মাজতে অকণমান খালী জেগা থ'ম, এইপিনেও এনেকৈ দি দিছোঁ। এয়া আৰু মাজত ভালকৈ লগাই দিব দেই, এইটো লগাই দিব। লগাই দি পেলানি এনেকৈ মাজতে আমি এটা গাঁতৰ লিখীয়া কৰি দিম। আমি মিশ্ৰণটো ভৰাব লাগিব। যদি ভৰাই তেতিয়াহে এনেকৈ কৰিব লাগিব। যদি আপোনালোকে মিশ্ৰণ নিদিয়াকৈ বনাওঁ বুলি ভাবে তেতিয়াহ'লে এনেকুৱা কৰিব নালাগে। এয়া ধুনীয়াকৈ কৰিলোঁ। আৰু এয়া আমি বনাই থোৱা মিশ্ৰণটো অকণমান লৈছোঁ, এয়া দেখিছেনে, এয়া অকণমান লৈছোঁ। আৰু এয়া আমি এনেকৈ ইয়াৰ ভিতৰতে ভৰাই দিম। ধুনীয়াকৈ হেঁচি পেলানি ভৰাই দিব যিমানখিনি আহে। এয়া মই ভৰাই দিলোঁ। তাৰ ওপৰতে অকণমান আকৌ চুজি দি দিছোঁ, এয়া দেখিছেনে, আৰু হেঁচি দিছোঁ ধুনীয়াকৈ। আৰু নলগাখিনি এনেকৈ উলিয়াই দিব, ধুনীয়াকৈ হেঁচি পেলানি ভৰাই দিব। এতিয়া মই আপোনালোকৰ আগত খুলি দেখুৱাম। এই আমাৰ হৈ গ'ল। এতিয়া ধুনীয়াকৈ মই খুলি দেখুৱাম। এইয়া চাওকচোন, এইটো চাওক কিমান ধুনীয়া মোদক হৈছে, দেখিছেনে। চাজাত বনালে এনেকুৱা ধুনীয়াকৈ হ'ব। আৰু সৰু ডাঙৰ নহয়, চব একে ডিজাইনৰ হ'ব। সেইকাৰণে যদি চাজাটো আপোনালোকে কিনি লয়, এনেকৈ ধুনীয়াকৈ আপোনালোকে মোদক বনাব। সেইটো ভৰাব লাগিব, এয়া দেখিছেনে, দুই পিনে ভৰাই ল'লে। আৰু এইটো আমি বন্ধ কৰি দিলোঁ। আমি ধুনীয়াকৈ বন্ধ কৰি দিলোঁ। আৰু এনেকৈ এটা আঙুলিৰে ধুনীয়াকৈ হেঁচি দিব। হেঁচি দিলোঁ। এতিয়া আকৌ মিশ্ৰণটো আগৰ দৰে লৈছোঁ, অকণমান হাতেৰে টিপি ল'ম। টিপি লৈ ইয়াত ধুনীয়াকৈ আমি ভৰাই দিলোঁ। এয়াও আমি এনেকৈ দবাই দিছোঁ অকণমান। আৰু এতিয়া অকণমান চুজি আকৌ ভৰাই দিম। এয়া দেখিছেনে, ধুনীয়াকৈ ভৰাই দিলোঁ। ভালকৈ চাওক, ধুনীয়াকৈ এনেকৈ ভৰাই দিব। এয়া আমাৰ হৈ গ'ল। এয়া আমি খুলি দেখুৱাইছোঁ, এয়া চাওকচোন। এয়া আৰু এতিয়া লাহেকৈ আমি এয়া উলিয়াই দিছোঁ। এয়া হাতত লৈ দেখাইছোঁ, এয়া চাওক কিমান ধুনীয়াকৈ হৈ গৈছে, দেখিছেনে। দুইটা মোদক একেবাৰে কম সময় লাগে, কম সময়ত আপোনালোকে বনাব পাৰিব। এয়া চাওক, এতিয়া মই দুটা মোদক আপোনালোকক এয়া বনাই দেখুৱালোঁ। এই দুটা চাজাত বনাইছোঁ আৰু এই দুটা হাতেৰে বনাইছোঁ। হাতেৰে বনালে কি হয়, অকণমান ডাঙৰ সৰু হয়, কিন্তু দেখিবলৈ বেয়া নহয়। চাওকচোন, হাতেৰে বনোৱাটো ধুনীয়াই হৈছে দেখিবলৈ। আৰু এয়া আমাৰ চাজাত বনোৱা। এতিয়া মই গোটেইখিনি মোদক মই চাজাতে বনাম বাৰু, মোৰ আছে যেতিয়া। মই বনাই লওঁ, তাৰপিছত আপোনালোকক ধুনীয়াকৈ দেখুৱাম। এয়া মোৰ মোদক বনাই হৈ গ'ল। মই আপোনালোকক দেখুৱাবৰ কাৰণে ধুনীয়াকৈ কাঁহী এখনত সজাই থৈছোঁ। আৰু এয়া দেখিছেনে, আৰু মোদক আছে। কাঁহীখন সৰু কাৰণে মই এয়া বেলেগ এখন প্লেটত থৈছোঁ। এয়া
আৰু এবাটি চুজিৰে বহুতখিনি মোদক ওলাই গ'ল আৰু আপোনালোকে দেখিলে মই কেনেধৰণে মোদক বনালোঁ চুজিৰেও বনাব পাৰি আৰু নতুবা পিঠাগুড়িৰেও বনাব পাৰি বেচনৰেও বনাব পাৰি বহুত ধৰণে মোদক বনাব পাৰি মই ঘৰতে থকা একেবাৰে সহজ আৰু সস্তাতে হোৱা চুজিৰেই মই মোদক বনাই আপোনালোকক দেখুৱালোঁ আৰু আপোনালোকেও বনাব পাৰিব যিসকলে জানে যিসকলে নাজানে তেওঁলোকে মোদক বনাই গণেশ চতুৰ্থীৰ দিনা ভগৱানক ভোগ লগাব পাৰিব আৰু ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল যদি ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকেও যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে তেতিয়া নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব আপোনালোকে মোৰ চেনেলটোক ইমান মৰম আৰু সহায় সমৰ্থন কৰি আগবঢ়াই লৈ গৈছে তাৰ কাৰণে মই আপোনালোকক ভিডিঅ'ৰে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ সঁচাই কৈছোঁ আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ বিনা মোৰ চেনেলটো আগবাঢ়ি যাব নোৱাৰে আৰু এইদৰে মোক মৰম সহায় সমৰ্থন কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যাব বুলি মই আশা কৰিলোঁ আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক মই হৃদয়ৰে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ ধন্যবাদ